প্ৰভু প্ৰিয় ভাই আৰু বিশ্বাসী চবক প্ৰেইজ দ্য লৰ্ড। প্ৰভু এটা সুন্দৰ সময় দিছে কিয়নো আমি ঈশ্বৰৰ বাইকৰ লগত কথা পাতিবৰ কাৰণে। কিয়নো আজি আমি এই পৃথিৱীত যদি বসবাস কৰি আছোঁ আৰু বসবাস কৰা সময়ত আমাৰ পৃথিৱীত এনে বহুতো বস্তুবিলাক আছে যিবিলাক বস্তুৰ প্ৰতি আপুনি মই প্ৰেম কৰোঁ। হ'ব পাৰে আপুনি নিজৰ পৰিয়ালৰ প্ৰতি প্ৰেম কৰে, হ'ব পাৰে আপুনি হয় নিজৰ সা সম্পত্তিবোৰ প্ৰেম কৰে, আপুনি নানা ধৰণৰ বস্তুৰ প্ৰতি আপুনি প্ৰেম কৰে আৰু সেই প্ৰেম কৰাৰ কাৰণে আজি আপোনাৰ আৰু মোৰ জীৱনৰ পৰা সেই বস্তুবিলাক কেনেবাকৈ যদি হেৰাই যায় বা কেনেবাকৈ নাইকিয়া হৈ যায় বা আমাৰ সা সম্পত্তি কমি যায়, তেতিয়া আমাৰ জীৱনত বহুত দুখ লাগে, আমি ডিপ্ৰেশ্যনত গুচি যাওঁ, বহুত চিন্তিত হৈ যাওঁ। কিন্তু মোৰ প্ৰিয় ভাই ভনীসকল, আমি বাইবেলত একটা পদ আমি পঢ়িলে পাওঁ, আদি পুস্তক 22 অধ্যায় 2 পদ। তাত আমি পাওঁ আব্ৰাহাম আৰু ইছহাক আৰু সাৰাৰ বিষয়ে। কিয়নো আব্ৰাহাম আৰু সাৰাই বৃদ্ধ অৱস্থাত আছিল আৰু সেই বৃদ্ধ অৱস্থাত ঈশ্বৰ জীহুৱাই তেওঁলোকক এটা বাক্য দিছিল বা এটা কথা কৈছিল বা তেওঁলোকক কৈছিল যে তোমাৰ সন্তান হ'ব বুলি। কিন্তু তেওঁলোকে বিশ্বাস কৰা নাছিল যে আমি ইমান বয়স হৈ গ'ল আৰু এই বয়সত যে এটা সন্তান পাম সেই কথা বিশ্বাস কৰা নাছিল। কিন্তু অৱশেষত আব্ৰাহাম আৰু সাৰাই এটা সন্তান পাইছিল আৰু এই সন্তানটোৰ নাম আছিল ইছহাক। তো ইছহাকক তেওঁলোকে বহুত প্ৰেম কৰিছিল কিয়নো তেওঁলোকে বহু বছৰত তেওঁলোকে এটি সন্তান পাইছিল। ঠিক তেনে আজিও যদি আমাৰ যদি এই দৈনন্দিন আমি যিটো পৃথিৱীত জীয়াই আছোঁ আৰু এনে আজি বহুতো এনেকৈ জৰুৰী বা আছে, এনেকৈ বিয়া পঢ়া কিন্তু বিয়া পতা মানুহ আছে যিবিলাকৰ নেকি 8 বছৰ 10 বছৰ বিয়া পাতিছে, তেওঁলোকৰ সন্তান নাই। কিন্তু কেতিয়া যদি 8-10 বছৰৰ পিছত এটা সন্তান যেতিয়া পায়, তেওঁলোকৰ জীৱনত বহুত আনন্দ হয় আৰু বহুত উল্লাস হয়, তেওঁলোকে বহুত মনত ফূৰ্তি কৰে কিয়নো তেওঁলোকে ঈশ্বৰ জীহুৱাই এটা সন্তান দিলে বুলি। তো ঠিক তেনে তেওঁলোকে আব্ৰাহাম আৰু যি সাৰাই এটা সন্তান পাইছিল আৰু সেইবাবে তেওঁলোকে এই ল'ৰাটিক ইছহাকক তেওঁলোকে বহুত প্ৰেম কৰিছিল আৰু সেই প্ৰেম কৰা ল'ৰাটোক ঈশ্বৰ জীহুৱাই ইয়াত কৈছে, আদি পুস্তক যদি আমি 22 অধ্যায় আমি 2 পদ পঢ়ো, তাত কৈছে তেতিয়া তেওঁ ক'লে, তুমি নিজ পুত্ৰক তুমি প্ৰেম কৰা, তোমাৰ সেই একেটি পুত্ৰ ইছহাকে লৈ মৰিয়া দেশলৈ যোৱা আৰু সেই ঠাইৰ পৰ্বতবোৰৰ মাজত যি এটা পৰ্বতৰ কথা মই তোমাক কম, তাৰ ওপৰত তাক হোমৰ অৰ্থে বলি দান কৰাগৈ। তো মোৰ প্ৰিয় ভাই ভনীসকল, যিটো নেকি ইছহাকক প্ৰেম কৰে আৰু সেই প্ৰেম কৰা ইছহাকক ঈশ্বৰ জীহুৱাই বিচাৰিছে। তো সেই সময়ত আব্ৰাহামে ক'ব পাৰিলেহেঁতেন, হয় প্ৰভু, আপুনি মোক ইমান বৃদ্ধ বয়সত এটি মোক সন্তান দিছে আৰু এই সন্তান যে হৈছে আৰু পুনৰাই যদি সন্তান হ'ব নে নাই কোনো গেৰাণ্টি নাই বা কোনো কিয়নো আজিৰ যুগত আমি চাওঁ এনে এটা বয়সত সন্তান পোৱাটো বহুত ভাগ্য লাগিব বা এনে এটা সন্তান পোৱাটো অসম্ভৱ। কিন্তু তেওঁলোকে এনে এটা বয়সত সন্তান পাইছিল আৰু তেনেকৈ তেওঁলোকে ক'ব পাৰিলেহেঁতেন। কিন্তু আব্ৰাহামে তেনেকুৱা কোৱা নাই যে ঈশ্বৰ জীহুৱাই যিটি সন্তান দিছিলে আৰু এই সন্তানটো যে ঈশ্বৰ জীহুৱাই বিচাৰিছে আৰু তাৰ বাবে তেওঁ বলি উৎসৰ্গ কৰিবৰ কাৰণে এই সন্তানটো কি কৈছে, এই মৰিয় যি পাহাৰ বা যি পৰ্বতত তেওঁ কৈছে এই ইছহাকক লৈ পেলাই গৈছে। আৰু যদি আমি পঢ়ো ইয়াত যে আমি তাত পাওঁ, কৈছে তেওঁৰ দাসবিলাকক এক ঠাইত ৰাখিবৰ কাৰণে আৰু এই সন্তানটিক লৈ আব্ৰাহামে সেই পৰ্বতলৈ উঠি গৈছিল। তো মোৰ প্ৰিয় ভাই ভনীসকল, কিয়নো আব্ৰাহামৰ যিটো প্ৰেম কৰিছিল আৰু সেই প্ৰেমক যেতিয়া নেকি তেওঁ উৎসৰ্গ কৰিলে প্ৰভুৰ ওচৰত, আজি আপুনি মই যেতিয়া নেকি যিটো বস্তু আজি সংসাৰত থাকি প্ৰেম কৰোঁ, এনে প্ৰেমবিলাক যিবিলাক নেকি যোগ্য নহয়, এনে এটা বস্তুবিলাকত আমি প্ৰেম কৰোঁ আৰু সেই প্ৰেম কৰা বস্তুবিলাক ঈশ্বৰ জীহুৱাই বিচাৰে আপুনি মই ত্যাগ কৰি দিয়াটো। কিন্তু আমি এই সংসাৰৰ মোহ মায়াৰ পৰা যিবিলাক আমি প্ৰেম কৰোঁ আৰু এই প্ৰেমবিলাক আপুনি মই এৰিব নিবিচাৰোঁ। কিন্তু যিটো সন্তান তেওঁলোকৰ ভৱিষ্যত আছিলে, এই ভৱিষ্যত সন্তানটোক কি কৰিছিল, আব্ৰাহামে বলি দিবৰ কাৰণে বা উৎসৰ্গ কৰিবৰ কাৰণে লৈ গৈছিল ঈশ্বৰৰ ইচ্ছা মতে বা ঈশ্বৰৰ কোৱাৰ কথাৰ দৰে। তো আজি আপোনাক আৰু মোক ঈশ্বৰ জীহুৱাই বিচাৰে যে আমি সংসাৰৰ যিবিলাক বস্তু প্ৰেম কৰোঁ আৰু এই প্ৰেম কৰা এই সংসাৰৰ বস্তুবিলাক চিৰদিনীয়া নহয়, খন্তেকীয়া যিবিলাক বস্তু আপুনি মই প্ৰেম কৰোঁ আৰু সেই প্ৰেম কৰাৰ কাৰণে আজি আপুনি মই এৰিব নোৱাৰোঁ। তো এনেই সংসাৰৰ যিবিলাক অলগতিয়াল যিবিলাক লাগতিয়াল নহয়, এনে প্ৰেমবিলাক আপুনি মই এৰিব লাগে, এনে স্বভাৱবিলাক আপুনি মই এৰিব লাগে। তেতিয়াহে আমি প্ৰভুৰ দৃষ্টিত আমি আশীৰ্বাদ পাম বা আশীৰ্বাদৰ যোগেদি আমাৰ জীৱনবিলাক আগুৱাই। ইয়াত আমি এটা ভাল আৰাধনা বা ভাল এটা ঈশ্বৰৰ প্ৰশংসা কৰা ব্যক্তি আমি আব্ৰাহামক পাইছোঁ, কিয়নো ঈশ্বৰৰ ওচৰত তেওঁ নিজৰ ল'ৰাক বলিদান হিচাপে তেওঁ উৎসৰ্গ কৰিছে। আৰু ইয়াত আমি পঢ়িলে পাওঁ, কিন্তু ঈশ্বৰ জীহুৱাই এই সন্তানটিক লোৱা নাই, কিন্তু তেওঁৰ কাৰণে এটা মেৰ চাক তেওঁ
ৰেডি কৰিছিল কিয়নো আব্ৰাহামক যিটো প্ৰত্যাহ্বান দিছিল আৰু সেই প্ৰত্যাহ্বানত তেওঁ পাছ হৈছিল বা তেওঁ সাকসেসফুল হৈছিল আৰু তেওঁক ঈশ্বৰে তেওঁ আশীৰ্বাদ কৰিছিল তো মোৰ প্ৰিয় ভাই ভনীসকল আজি ঈশ্বৰ যিয়ে আপোনাক মোক বিচাৰে এই সংসাৰত যিবিলাক বস্তু আছে যিবিলাক লাগতিয়াল নহয় এনে বস্তুবিলাক এৰিবৰ কাৰণে আৰু এই প্ৰেমবিলাক ত্যাগ কৰিবৰ কাৰণে যেতিয়া আপুনি মই ত্যাগ কৰিম তেতিয়া ঈশ্বৰ যিয়ে আপোনাক মোক আশীৰ্বাদ কৰিব বলৱন্ত কৰিব অধিককৈ ঈশ্বৰৰ আশীৰ্বাদৰ যোগেদি আপোনাক মোক আগুৱাই নিব তো মোৰ প্ৰিয় ভাই ভনীসকল আজি আমি আদি পুস্তক 2 অধ্যায় আমি 22 অধ্যায় 2 পদ যি পঢ়িলো এই বাক্যৰ যোগেদি আমি কিছুমান যি জাগতিক বস্তুক আমি যেনেকৈ প্ৰেম কৰোঁ আৰু সেই প্ৰেম কৰা বস্তুবোৰ লাগতিয়াল নহয় সেইবিলাক ঈশ্বৰ যিয়ে এৰিবৰ কাৰণে কয় আৰু সেইবিলাক আপুনি মই এৰিব লাগিব কিয়নো যিটো নেকি আব্ৰাহামৰ ভৱিষ্যত আছিলে আৰু সেই ভৱিষ্যত থকাটো তেওঁ ঈশ্বৰৰ আগত সমৰ্পণ কৰি দিবৰ কাৰণে ওলাইছিল আৰু ঈশ্বৰ যিয়ে তেওঁক দেখিলে যে তেওঁ এজন ভাল বিশ্বাসী ব্যক্তি বা ভাল বিশ্বাসী দাস আৰু সেই বিশ্বাসী দাসক আজি আপুনি আৰু মই বাইবেল পঢ়িলে পাওঁ তেওঁ আপোনাৰ আৰু মোৰ কাৰণে আৰ্হি স্বৰূপে আছে তো মোৰ প্ৰিয় ভাই ভনীসকল এই সৰু বাক্যৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আমেন প্ৰেইজ দ্য লৰ্ড